সৰু এখন আইন আনিছোঁ, য'ত মই একদম সৰু কেইটামান কথা এই আইনখনৰ জৰিয়তে অসমত এছাৰ্টেইন নিশ্চয়তা প্ৰদান কৰিবৰ কাৰণে ব্যৱস্থা ল'বৰ কাৰণে এই বিলখন আনিছোঁ। বিলখনৰ মই খুব চমুকৈ কৈ দিওঁ যে আমাৰ LP স্কুল এখনত 5টাৰ পৰা 6টা ক্লাছ থাকে, কিন্তু LP স্কুল এখনত কেতিয়াবা এজন শিক্ষক থাকে নহ'লে বা দুজন শিক্ষক থাকে। এতিয়া 6টা ক্লাছত এজন বা দুজন শিক্ষকে পাঠদান কৰোৱাটো কেতিয়াও সম্ভৱপৰ নহয়। একেটা ঠাইতে আমি দেখোঁ যে একেলগতে এটা হলত 6টা ক্লাছ থাকে, আৰু সেই 6টা ক্লাছ যেতিয়া চলি আছে, সেই 6টা ক্লাছ চলি থাকোঁতে আমি দেখোঁ যে মাত্ৰ দুজন টিচাৰে পঢ়াই থাকে আৰু 4টা ক্লাছে হাল্লা হুলস্থুল কৰি থাকে। তাৰ ফলস্বৰূপে যি গুণগত শিক্ষা প্ৰদান কৰিব লাগে সেই গুণগত শিক্ষা প্ৰদান কৰা নহয়। সেইকাৰণে এই বিধেয়কৰ জৰিয়তে আমি ক'ব খুজিছোঁ যে এখন বিদ্যালয়ত যেটা শ্ৰেণী আছে, প্ৰধান শিক্ষকক বাদ দি সিমানটা শ্ৰেণীত সিমানজন শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। এইটো হ'ল প্ৰথম কথা। এইটো LP স্কুলবিলাকৰ কাৰণে আমি কৈছোঁ। 2 নম্বৰ, মাধ্যমিক বিদ্যালয়বিলাকৰ কাৰণে আমি কৈছোঁ যে এখন বিদ্যালয়ৰ শিক্ষকৰ সংখ্যা প্ৰধান শিক্ষকক বাদ দি বিদ্যালয়খনত থকা বিষয়বিলাকৰ সংখ্যাতকৈ কম নহ'ব। অৰ্থাৎ সেই বিদ্যালয়খনত যিমান বিষয় আছে, এখন হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী, সেই বিদ্যালয়খনত যিমান ছাবজেক্ট আছে, যেনেকৈ ধৰক আমাৰ আৰ্ট ছাবজেক্ট বুলি কৈ সমাজ অধ্যয়নো একেজন টিচাৰে পঢ়ুৱায়, ইংৰাজীও একেজন টিচাৰে পঢ়ুৱায়, অসমীয়াও সাহিত্যও একেজন টিচাৰে পঢ়ুৱায়, এজন টিচাৰে গোটেইবিলাক পঢ়ুৱাব লাগে। আমি কৈছোঁ যে ছাবজেক্ট যদি আছে, প্ৰত্যেকটো ছাবজেক্টৰ ওপৰত এজন শিক্ষক অন্ততঃ এখন বিদ্যালয়ত থাকিব লাগে। তেতিয়াহে প্ৰকৃত অৰ্থত গুণগত শিক্ষা এজন ছাত্ৰ ছাত্ৰীয়ে লাভ কৰাটো সম্ভৱপৰ হয়। তাৰ পাছত কৈছোঁ যে বিদ্যালয়খনত শিক্ষকৰ সংখ্যা সকলো ষ্ট্ৰীমৰে প্ৰতিটো বিষয়ৰ বিশেষ জ্ঞান থকা শিক্ষক নিযুক্তি দিব লাগে। হেবিটেটত 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত এখন প্ৰাথমিক বিদ্যালয় থাকিব লাগে, আৰু মিনিমাম তাত 30জন ছাত্ৰ ছাত্ৰী থাকিব লাগে। আৰু 30জন যদি ছাত্ৰ ছাত্ৰী থাকে তেতিয়াহ'লে তাত 2জন শিক্ষক থাকিব। আজি এখন প্ৰাথমিক বিদ্যালয়ত 1, 2, 3, 4, 5 5টা শ্ৰেণী আছে। এতিয়া 5টা শ্ৰেণীত প্ৰতিটো শ্ৰেণীত যদি 10জনকৈ 15জনকৈ 20জনকৈ ছাত্ৰ ছাত্ৰী থাকে, তেনেহ'লে শ্ৰেণীয়ে প্ৰতি শিক্ষক দিয়াত কোনো আপত্তি নাই। কিন্তু যদি বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 6গৰাকী হয়, তাত 5টা শ্ৰেণী আছে বুলি 5জন শিক্ষক কেনেকৈ নিযুক্তি দিয়া যাব? আজি অসমত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ সংখ্যা PTR বুলি যাক আমি যদি কওঁ, এই PTR অসমৰ PTR ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ। আমাৰ LP স্কুলত PTRৰ সংখ্যা 19:1। তাৰমানে প্ৰত্যেক 19জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক আমাৰ আছে। 100 মিটাৰৰ দূৰত্বত এখন গাঁৱতে 2টা চুবুৰীত যদি 2খন বিদ্যালয় থাকে, ছাত্ৰ ছাত্ৰী ক'ৰ পৰা পাব? এতিয়া ছাত্ৰ ছাত্ৰী তাত নাপায়। আমি সেইকাৰণে 2খন বিদ্যালয়ক একেলগ কৰাৰ পাছত তাত শিক্ষকৰ সংখ্যাও বাঢ়ি গ'ল, ছাত্ৰ ছাত্ৰীৰ সংখ্যাও বাঢ়ি গ'ল। গতিকে মাননীয় বিধায়কসকলক মই অনুৰোধ জনাম যে যিখিনি বিদ্যালয় ওচৰা ওচৰিকৈ আছে, ছাত্ৰ ছাত্ৰী নাই, শিক্ষা ক্ষেত্ৰ আঁচনিখন পঢ়ি লৈ সেই শিক্ষা ক্ষেত্ৰ আঁচনিৰ অধীনত এই এমালগেমেশ্যনটোক সমৰ্থন জনাব লাগে। আমি হেতু কৰিলোঁ আৰু শিক্ষা হেতুত ছাত্ৰ শিক্ষকৰ উপস্থিতি লৈছোঁ। এইবাৰ ৰেচনেলাইজেশ্যনৰ কাৰণেও আমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আমি ইউজ কৰাৰ কাৰণে আমাৰ ছফ্টৱেৰ সম্পূৰ্ণ হৈ গ'ল। এতিয়া ছফ্টৱেৰ কম্পিউটাৰে গোটেই মোৰ জিলা এখনৰ বিদ্যালয়সমূহৰ পৰিসংখ্যা লৈ কোন শিক্ষকক ক'ত দিব পৰা যায়, ইয়াৰ অংকটো ছফ্টৱেৰে কৰি দিব, যিটোক আমি খালি ফাইন টিউনিংহে কৰিম। আমি বিভাগে সেইটোৰ ফাইন টিউনিং কৰিম। অৰ্থাৎ যাতে কোনো বিদ্যালয় ৰেচনেলাইজেশ্যনৰ পৰা বাদ পৰি নাযায়, আৰু অনাহকত কোনো শিক্ষকক বদলীকৰণৰ দ্বাৰা যাতে তেওঁক হেৰিও কৰা নাযায়, এইখিনিৰ কাৰণে আমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আমি শিক্ষা হেতুত তাত আমি পুনৰ নিয়োগ কৰি ৰেচনেলাইজেশ্যনৰ ব্যৱস্থাও কৰিছোঁ। আৰু যেহেতু গোটেই কথাখিনি মানৱীয় আৰু মানুহৰ লগত জড়িত, যে
এইটো ইনফ্ৰাষ্ট্ৰাকচাৰ গঠন কৰাৰ নিচিনা নহয়, ইটা চিমেণ্ট বালিৰ অংক নহয়, হিউমেন বিংক বিভিন্ন জেগাত প্লেচমেণ্ট কৰিব লাগে। ইয়াত বহুত ধৰণৰ সুবিধা আছে। গৰ্ভৱতী মহিলা এগৰাকীক হঠাৎ বদলি কৰি দিব নোৱাৰি। মহিলা এগৰাকীক দুখন নদী পাৰ কৰি পেলাই চৰ অঞ্চল এটাত চাকৰি দিব নোৱাৰি। দিব্যাংগ ব্যক্তি এজনক য'ত ত'ত পোষ্টিং দিব নোৱাৰি। এই মানৱীয় কথাবিলাকো জড়িত হৈ থকাৰ কাৰণে আমি অকণমান লাহে ধীৰে কামখিনি কৰিব লগা হৈছে আৰু লাহে ধীৰে কৰি আমি বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু এই গোটেই ব্যৱস্থাখিনি আমাৰ যিখিনি আইন এতিয়া আছে, ৰাইট টু এডুকেশ্যন এক্ট, পেৰেণ্ট এক্ট, আৰু তাৰ লগত আমি অসম চৰকাৰৰ যিকেইখন প্ৰভিন্সিয়েলাইজেশ্যন এক্ট আছে আৰু তাৰ প্ৰভিন্সিয়েলাইজেশ্যন ৰুল আছে, সেইখিনিয়ে আমাৰ যথেষ্ট কামখিনি আমি আগুৱাই নি আছোঁ। ইয়াৰ কাৰণে আৰু এখন বিলৰ প্ৰয়োজন নাই বুলি মই উপলব্ধি কৰি তেখেতক মই জনাওঁ যে যিহেতু আমাৰ প্ৰতিষ্ঠিত আইনৰ অধীনত কামখিনি হৈয়ে আছে, গতিকে এই বিলখন যাতে প্ৰত্যাহাৰ কৰে। ধন্যবাদ।